আজি শাওনৰ 15 তাৰিখ। এই শাওনৰ 15 তাৰিখত আজি পথাৰবিলাকত যেনেদৰে আমাৰ ব্যস্ততা বাঢ়িব লাগিছিলে, সেই ব্যস্ততাৰ বিপৰীতে যিটো শূন্যতাৰ পৰিৱেশ সৃষ্টি হৈছে, আজি মই তাকে আপোনালোকৰ আগত অলপ পৰিৱেশন কৰিবলৈ ওলাইছোঁ। চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। প্ৰথমে মই অলপ আজি এই পথাৰৰ পৰিৱেশ দেখাবলৈ লৈছোঁ। এইবিলাক পথাৰত হাল বাই থৈছিলে। আজি 15 তাৰিখ। এইবিলাক আচলতে বাম পথাৰ নহয়, একদম দ পথাৰ। এয়া আপোনালোকক দেখাইছোঁ, অকণো পানী নাই। চক কেনেদৰে শুকাই মৰুভূমি সদৃশ পৰিৱেশ। এয়া কোনোবা মৰুভূমিৰ দৃশ্য নহয়, এয়া খুদ পিৰা কটাৰ বৰ্তমান এখন পথাৰ। প্ৰায়বিলাক পথাৰ বুলিয়েই ক'ব পাৰি। চক একদম হাল বাই থোৱা মাটি, এয়া পানী নাই, চাৰিওফালে হাহাকাৰ। প্ৰকৃতিয়ে এক বিৰাট ধৰণৰ এক সংহৰী ৰূপ ধাৰণ কৰিছে। পথাৰ একদম শুকাই পূৰা কৰকৰীয়া মাৰি থৈছে। এইবিলাক পথাৰৰ ফাট মেলিছে। এইবিলাক পথাৰ ভৰি খোজত পানী নাই, চাৰিওফালে হাহাকাৰ। কৃষকৰ মাজত একদম হাহাকাৰ লাগিছে। আজি মই আপোনালোকক পৰিৱেশ দেখুৱাম। একদম এয়া কোনো ধৰি লওক AC ৰুমত বহি ভিডিঅ' প্ৰস্তুত কৰা নাই। এয়া সম্পূৰ্ণ পথাৰত বৰ্তমান মই উপস্থিত আছোঁ আৰু আপোনালোকক দেখাই যাম এই প্ৰকৃতিৰ সংহৰী ৰূপ। চাৰিওফালে কেৱল খৰাং খৰাং খৰাং, পথাৰত পানী নাই। আগৰ দিনত এইটো খোলাত এনেকুৱা সময়ত মানে আহাৰ শাওণমহীয়া পানীৰ একঁকাল থাকে। এইটো বৰশোলা বুলি কয়। বৰশোলা মানে শোলাটোৰ নাম বৰশোলা। এই বৰশোলাটোত পানী প্ৰায় একঁকাল থাকে আৰু ইয়াতে আমাৰ কাষৰীয়া গাঁৱৰ পৰা 2-4 গৰাকী আইতাই আহি ইয়াত লাড়ু দিয়ে। লাড়ু দিয়া সংস্কৃতিটো ইয়াত পৰম্পৰাগতভাৱে বহুত পুৰণা। লাড়ু দিয়ে বুলি ক'লে আকৌ আজিকালি আপোনাৰ আমাৰ যিটো নৱপ্ৰজন্মই আপোনাৰ লাড়ু দিয়াটো কি মানে সেইটো বুজিয়ে নাপায়। মই অকণমান কৈ দিবলৈ লৈছোঁ। কেঁচা গোবৰ আৰু তুঁহগুৰি, এই কেঁচা গোবৰ আৰু তুঁহগুৰি মিলাই এটা লাডু বনায় আৰু ৰোৱানীৰ মাজত সংগোপনে গৈ সেই লাড়ুটো প্ৰতিষ্ঠা কৰি থৈ আহে। লগত এডাল চিনস্বৰূপে লাড়ুটোৰ জেগাত এডাল উলুবন আপোনাৰ গুজি থয়। সেই উলুবনডালকে আপোনাৰ সংকেত হিচাপে লৈ আইতাসকলে বা বৰদেউতাসকলে তাহানি দিনত আহি সংগোপনে আহি নিৰীক্ষণ কৰে, যাতে লাড়ু বনডাল লৰাই আছে নাই। পানীৰ মাজত লাড়ু বনডাল লৰাই থাকিলে জানিব যে মাছে খুটিছে। আৰু তেওঁলোকে অতি সংগোপনে আহি একদম মেকুৰী খোজীয়াকৈ আহি পেলাই নি জুলুকি লৈ উক্ত লাড়ুটোৰ ওপৰত জুলুকিটো সংস্থাপন কৰে আৰু মাছখিনি ধৰে। সেইটোৱে পদ্ধতি হৈছে লাড়ু বন। অতীতৰ দুটামান দৃশ্য চকুৰ আগত ভাহি আহিছে। সেই দৃশ্য দুটা হৈছে, এই লাড়ু দিয়া কাৰ্যত জড়িত হৈ আছিলে আমাৰ কাষৰীয়া গাঁৱৰ 2-4 গৰাকী আইতা। গতিকে সেইসকলৰ ভিতৰত আছে মুখ্যতঃ মোৰ মনত থকাত আপোনাৰ বতাহী বুঢ়ী, নাগিনী আৰু এগৰাকী কাষৰীয়া গাঁৱৰ পৰা অন্য এখন গাঁৱৰ পৰা আহে, তেখেত হ'ল দেশখাতী বুঢ়ী। এইসকলৰ নাম প্ৰকৃততে নাগিনী বুঢ়ী বা বতাহী বুঢ়ী বা দেশখাতী বুঢ়ী নাছিল বা ফটাকানি বুঢ়ী নাছিল। অতীতত মানুহৰ নামখিনি কিছুমান ৰাইজে মৰমতে বিশেষণ হিচাপে তেওঁলোকৰ নামখিনি প্ৰয়োগ কৰি আছিল। গতিকে প্ৰকৃততে তেওঁলোকৰ নাম সেইখিনি নহয় যদিও তেওঁলোকলৈ আজি মনত পৰি অলপ নষ্টালজিক হৈছোঁ। এই খোলাটোত মানে আহাৰ শাওণমহীয়া একঁকাল পানী থাকে আৰু সেউজীয়া ৰোৱাই ভৰ্তি হৈ থাকে। আজি বিষয়টো এইকাৰণে হৈছে, আজি সেউজীয়া ৰোৱাৰ পৰিৱৰ্তে চক অকণো পানী নাই। এয়া চক, এয়া একদম শুকান পৰিৱেশ। গতিকে ইয়াত আজি এই পৰিৱেশটো দেখাবলৈ আহোঁতে মই সেইকেইগৰাকী আইতাৰ নাম লৈছোঁ। এগৰাকী হ'ল বতাহী বুঢ়ী। তেখেতৰ নাম বতাহী নহয়, কিন্তু তেখেতে বতাহৰ দৰে অতি বেগৱান আছিল। গোটেই গাঁওখন পলকতেই ভ্ৰমি ফুৰে। গতিকে তেখেতৰ নাম বতাহী বুঢ়ী। আৰু ছবিটো মনত আহিছে পিন্ধনত তেওঁলোকে কোনো ধৰণৰ বক্ষযুগল ঢাকিবৰ কাৰণে ব্লাউজ নিপিন্ধে। তেওঁলোকে চাদৰখন মেৰিয়াই নিজৰ
বক্ষযুগল ঢাকি কেৱল ইয়াত লাড়ু দিবলৈ আহে। ঠিক তেনেদৰে নাগিনীবোৰেও একেই, বক্ষযুগল অকল চাদৰখনেদি ঢাকি আহে। গোটেই ছবিটো কল্পনা কৰক। তাৰপিছত আপোনাৰ দেশখাতিবুঢ়ী কথাটো ক'বই নালাগে। গতিকে সেইসকল আইতাৰ স্মৃতি এই হোলাটোত জড়িত। তেখেতসকলে প্ৰতিদিনেই আহি পেলাই পিছবেলা ইয়াত লাড়ু সংস্থাপন কৰে। সেইকাৰণে আজি মই অলপ নষ্টালজিক হৈ পৰিছোঁ আৰু সেই আইতাকেইগৰাকীৰ আজি নামটো এই ভিডিঅ'তে মই আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। সঁচাকৈ ভাবিলে আচৰিত লাগে, নামবিলাক যে কেনেকুৱাকৈ আগৰ দিনত আহিছিলে। আজিকালি কিন্তু সেইখিনি নাম প্ৰাসংগিক নহয়, কিন্তু সত্যটো সত্য, সি লাগিলে বুৰঞ্জীয়ে হওক বা বৰ্তমানেই হওক। সেই সঁচাকৈ দেই, আগৰ দিনত মানুহবিলাকক কি নামেৰে বিভূষিত কৰিছিল ভাবিলে আচৰিত লাগে। এই যে মই ক'লোঁ আইতাকেইগৰাকীৰ নাম বতাহী, নাগিনী বা দেশখাতী, তেওঁলোকৰ প্ৰকৃতৰ নাম বতাহী, নাগিনী বা দেশখাতী নহয়, কিন্তু তেওঁলোকক মৰমতেই তেওঁলোকৰ কৰ্মৰ ওপৰত ভিত্তি কৰি তেনেদৰেই নাম দি মতাৰ পিছত আজি তেওঁলোক সেই নামেৰেহে অঞ্চলটোত পৰিচিত হৈ পৰিলে। তেওঁলোকৰ আচল নাম কিন্তু নাগিনী, বতাহী বা দেশখাতী নহয়। কিন্তু এতিয়া তেওঁলোকৰ প্ৰকৃত যিটো নাম, সেই নামত পিয়নেও তেওঁলোকক চিনি নাপাব। আজি তেওঁলোকৰ নামত যদি কিবা ডকুমেণ্টছ আহে, সেই ডকুমেণ্টছৰ মতে পিয়নেও তেওঁলোকক বিচাৰি নাপাব। গতিকে তেওঁলোক পপুলাৰ নাগিনী, দেশখাতী ইত্যাদি বুলিহে তেওঁলোক পৰিচিত। এই নামৰ মহিমা আছে। এতিয়া ধৰি লওক বতাহীৰ প্ৰকৃত নামটো বতাহী নহয়। গতিকে বতাহী বুঢ়ীৰ আচল নামটো হয়তো কিবা বেলেগ আছিলে, কিন্তু তেওঁক বতাহী বুলি এইকাৰণেই ক'লে যে তেওঁ বতাহৰ বেগত আপোনাৰ কি বুলি কয়, গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰে। তেওঁ পলকতেই ইমান ঘূৰি ফুৰে যে তেওঁক বতাহৰ লগত তুলনা কৰি তেওঁক বতাহী বুলি কয়। অন্যহাতে নাগিনী হৈছে তেওঁৰ নাম বেলেগ। তেখেতৰ যি স্বামীৰ নাম হয়তো নগা বুলি কয়। স্বামীজনৰ নামো নগা নহয়, প্ৰকৃততে তেওঁ কৰ্মত চোকা কাৰণে তেওঁক নগা মানে খুব চোকা বুজায়, যেনেকৈ নগাদা, নগা টেঙা এইবিলাক চোকা বুজায়। গতিকে সেই নগাৰ সহধৰ্মিনী হোৱাৰ সূত্ৰে তেওঁক নাগিনী বুলি কয়। অন্যহাতে আকৌ চাওকচোন দেশখাতী, এইটো অলপ নাম নে বাৰু। দেশখাতীটো মানে হৈছে তেওঁৰ হাজবেণ্ডৰ নাম দেখুৱা আছিলে নেকি, তাৰমানে বহুদিন ধৰি জীয়াই থকা। গতিকে বহুদিন জীয়াই থকা মানুহজনক আগৰ দিনৰ মানুহে দেখুৱা বুলি কয়। গতিকে দেখুৱাৰ সহধৰ্মিনী হোৱাৰ সূত্ৰে সেইগৰাকী হ'ল দেশখাতী। গতিকে এই চেগতেই মই নাগিনী বুঢ়ী, বতাহী বুঢ়ী বা দেশখাতী বুঢ়ী আইতাসকলৰ শ্ৰীচৰণত মই সেৱা নিবেদন কৰিছোঁ। তেখেতসকল য'তেই আছে, বৰ্তমান তেখেতসকল জীৱিত নাই, গতিকে তেখেতসকলৰ আত্মা য'তেই আছে যাতে তেখেতসকলৰ সৎগতি হওক, এই ভিডিঅ'টোৰ যোগেদি মই কামনা কৰিছোঁ। ভিডিঅ'টোৰ অন্তিম ক্ষণলৈ যোৱাৰ প্ৰাক মুহূৰ্তত মই আপোনালোকক এটা অনুৰোধ কৰিব খুজিছোঁ। যিহেতু গাঁৱৰ গৰিমা চেনেলটো গাঁৱলীয়া এটা চেনেল, গাঁৱলীয়া পৰিৱেশৰ মাজত গাঁৱৰ বোকা পানীৰ গোন্ধ থকা ভিডিঅ' প্ৰস্তুত কৰা এটা চেনেল। ইয়াত কোনো AC ৰুমত বহি আমি ভিডিঅ' প্ৰস্তুত নকৰোঁ। সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ মাজত থাকি আমি ইয়াত গাঁৱৰ যিকোনো পৰিৱেশ পৰিস্থিতি, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু পৰিৱেশন ইতিমধ্যে কৰি আহিছোঁ। গতিকে এই চেনেলটোত আপোনালোকে গাঁৱৰ বোকা পানীৰ গোন্ধ পাব। গাঁৱৰ বোকা পানীৰ গোন্ধ ভাল পোৱাসকলে অন্ততঃ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। বাদ বাকী কি ক'ম আৰু। গতিকে আপোনালোকৰ মাজতেই আমি এই চেনেলটো জীয়াই ৰাখিব লাগিব আৰু আপোনালোকৰ স্থানতো যদি প্ৰচাৰ উপযোগী বুলি কিবা এনেধৰণৰ অনুষ্ঠান বা যিকোনো কাৰ্যক্ৰমণিকা আছে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আমি উপযুক্ত বুলি ভাবিলে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। এইখিনিকেই ক'লোঁ। ব'লক ভিডিঅ'ৰ অন্তিম দৃশ্যলৈ আমি যাওঁ। ভিডিঅ'টো আপোনালোকৰ ছাবস্ক্ৰাইব বা এই গাঁৱৰ গৰিমা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাত আপোনালোকৰ অসুবিধা ক'ত? আপোনালোকৰতো কোনো অসুবিধা নহয়।
বৰঞ্চ আপোনালোকৰ প্ৰতিটো ছাবস্ক্ৰাইবাৰে প্ৰতিটো ভিউৱাৰ্ছত আমি প্ৰেৰণা পাওঁ এনেধৰণৰ গাঁৱৰ ভিডিঅ'বিলাক বনাবলৈ। আৰু এটা কথা মনত ৰাখিব যে আমাৰ এই গাঁৱলীয়া অঞ্চলৰ যিকোনো ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে যিকোনো ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো ধৰণৰ নিউজ চেনেল বা মিডিয়া আহি ইয়াত ভিডিঅ' নবনায়। ইয়াত ভিডিঅ' বনাব লাগিব আমাৰ পৰিৱেশ পৰিস্থিতি, আমাৰ সমস্যাখিনি উপস্থাপন কৰিব লাগিব কেৱল আমি নিজেই। গতিকে আপোনালোকৰ নিজৰ চেনেল বুলি ভাবি ভিডিঅ' মানে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এয়া বাৰীৰ কঠীয়া, বাৰীতেই শুকাই গৈছে চব। এইখন কঠীয়া বাৰী, কৃষকে কঠীয়া তুলিবই পৰা নাই, একদম ভৰ্তি হৈ আছে বাৰীখনত কঠীয়া। এনেকুৱা অৱস্থা হৈছে। গতিকে আপোনালোকেও জনাবচোন আপোনালোকৰ ফালে কেনেকুৱা দশা হৈছে বৰষুণৰ অভাৱৰ ফলত। লগতে অতীতৰ কিবা নষ্টালজিক ঘটনা পৰিঘটনা থাকিলেও জনাব পাৰিব, আমাৰ চেনেলৰ যোগেদি প্ৰকাশ কৰিম। আপোনালোকৰ স্থানতো যদি আপোনালোকৰ জেগাতো যদি তেনেকুৱা কিছুমান গাঁৱলীয়া পুৰণা স্মৃতি জড়িত কিবা কাহিনী আছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন, যাতে মই আপোনালোকৰ সেই কাহিনীবিলাক মোৰ ভিডিঅ' যোগেদি ৰাইজ প্ৰকাশ কৰিব পাৰোঁ।